এইবাৰ ট্ৰেডিঙৰ নামত বিভিন্নজনৰ পৰা প্ৰায় 10 কোটি টকালৈ অন্তৰ্ধান হৈছে দেৰগাঁৱৰ ভাস্কৰ বৰা। এইবাৰ পোহৰলৈ আহিছে ট্ৰেডিঙৰ নামত কোটি কোটি টকা লুণ্ঠন কৰি অন্তৰ্ধান হোৱা দেৰগাঁৱৰ এক কাহিনী। দেৰগাঁৱৰ বৰুৱা পুখুৰীৰ ভাস্কৰ বৰুৱা নামৰ যুৱকজনে তৰিছিল এইখন জাল। ট্ৰেডিঙত বিনিয়োগ কৰি প্ৰতিজনকে 10%তকৈ মূলধনৰ ওপৰত লাভ দিয়াৰ প্ৰলোভন দি এই দুষ্কাৰ্য সংঘটিত কৰিলে দেৰগাঁৱৰ বৰপুখুৰী পাৰৰ ভাস্কৰ বৰুৱাই। শতাধিক লোকৰ পৰা প্ৰায় 10 কোটি টকা সংগ্ৰহ কৰি বিগত এবছৰ ধৰি অন্তৰ্ধান হৈ আছে যুৱকজন। ইতিমধ্যেই ভাস্কৰ বৰুৱাক টকা দি বিপদত পৰা ভুক্তভোগীসকলে দেৰগাঁও থানাত ভাস্কৰ বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। আৰক্ষীৰ প্ৰকৃত সন্ধানত পোহৰলৈ আহিব ভাস্কৰ বৰাৰ প্ৰকৃত কাহিনী। ব্যুৰ' ৰিপৰ্ট, নিউজ টাইম এনি।